আজি অসমবাসীৰ কাৰণে এক বিশেষ দুখৰ দিন। অসমৰ সম্পদ, অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই। হয়, অবিশ্বাস্য হ'লেও এয়া সত্য। এতিয়ালৈকে মানি ল'ব পৰা নাই অসমবাসীয়ে যে জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই, কিন্তু সঁচাকৈ জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই। সমগ্ৰ ৰাজ্যজুৰি এক গভীৰ শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে তেখেতৰ অকাল মৃত্যুত। আৰু তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই বৰপেটা ৰোড ব্যৱসায়ী সন্থাই আৰু বৃহত্তৰ বৰপেটা ৰোড ব্যৱসায়ী সন্থাই বিশেষ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। তেখেতৰ প্ৰতি অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই বৰপেটা ৰোড পৌৰসভা বজাৰ ব্যৱসায়ী সন্থাৰ পৰা 24 ঘণ্টীয়া বন্ধ আৰু বৃহত্তৰ বৰপেটা ৰোড ব্যৱসায়ী সন্থাৰ পৰা 48 ঘণ্টীয়া বৰপেটা ৰোড বন্ধৰ আহ্বান জনাইছে। এই ক্ষেত্ৰত আমাৰ সৈতে বৰপেটা ৰোড পৌৰসভা বজাৰ ব্যৱসায়ী সন্থাৰ এজন কৰ্মকৰ্তা আছে। আমি তেখেতৰ পৰা এই বিষয়ে দুআষাৰ জানিম। কি ক'ব আজি যিহেতু অসমবাসীৰ কাৰণে এক বিশেষ দুখৰ দিন, আমাৰ অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ আজি আমাৰ মাজত নাই, কি ক'ব? হয়, আজি আমাৰ বাবে এক দুখৰ দিন, নিশ্চয় আপুনি যেনেকৈ কৈছে। কাৰণ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী তথা হাৰ্টথ্ৰব জুবিন গাৰ্গ আজি ছিংগাপুৰত আকস্মিকভাৱে মৃত্যুবৰণ কৰিছে। এই খবৰটো আমি পোৱাৰ পিছৰ পৰাই আমি সুখত ভাগি পৰিছোঁ। কাৰণ তেখেতৰ প্ৰতি তেখেত অসমৰ এখন সম্পদ আছিল। তেখেত আজি আকস্মিকভাৱে মৃত্যু হোৱাত গোটেই অসমবাসীৰ লগতে আমিও দুখত ভাগি পৰিছোঁ। কাৰণ আপোনালোকে জানে জুবিন গাৰ্গৰ নিচিনা শিল্পী আমাৰ অসমত আৰু দ্বিতীয় কোনো নাহে। কিন্তু তেখেতৰ মৃত্যুত প্ৰতি আমি সন্মান জনাই আমি পৌৰসভা বজাৰ ব্যৱসায়ী সন্থাই 24 ঘণ্টীয়া বৰপেটা ৰোড বন্ধ ঘোষণা কৰিছোঁ। অহাকালি 20 তাৰিখ ৰাতিপুৱা 6 বজাৰ পৰা 21 তাৰিখ ৰাতিপুৱা 6 বজালৈ। আৰু এটা কথা ক'ব লাগিব, তেখেতৰ যি গানৰ যি কালজয়ী গীত গাই গৈছে, এই গীত যেনেকৈ আপোনাৰ ভূপেন হাজৰিকাই গীত গাই গৈছে, ঠিক তেখেতো পিছ পৰি থকা নাই। তেখেতে আমাৰ অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত তেখেতে গীত গাইছে। আমাৰ গৌৰৱ তেখেত জুবিন গাৰ্গ। তেখেত আজি আমাৰ মাজত নাই, আমি খুব দুখিত হৈছোঁ। তেখেত গোটেই অসমবাসীয়ে দুখিত হৈছে। আমাৰ আজি খুব বেয়া লাগিছে, কাৰণ তেখেত এনেকৈ মৃত্যু হ'ব বুলি আমি কেতিয়াও ভবা নাছিলোঁ। তেখেতৰ অকাল মৃত্যু হৈছে, সেইকাৰণে আমি আজি মনত দুখ পাইছোঁ। আশা ৰাখিছোঁ তেখেত য'তে আছে তেখেতৰ বিদেহ আত্মাই সদগতি লাভ কৰক। তেখেতৰ বিদেহ আত্মাৰ আমি সদগতি কামনা কৰিছোঁ আৰু তেখেতৰ পৰিয়ালবৰ্গত আমি সমবেদনা জ্ঞাপন কৰিছোঁ, যাতে এই কাৰণ মৃত্যু কাৰো স্থায়ী মৃত্যু হ'বই। মানুহ জন্ম কৰিলে মৃত্যু হ'ব, কিন্তু তেখেতৰ যি এই অকাল মৃত্যু, এই অকাল মৃত্যুত মই নিজে দুখ পাইছোঁ। আৰু মই ভাবোঁ গোটেই অসমবাসীৰ লগতে ভাৰতবৰ্ষৰ মানুহে এই দুখ প্ৰকাশ কৰিছে। ইতিমধ্যে আপোনাৰ জানে আজি খুব চৰ্চা আৰু আজি স্তব্ধ হৈ পৰিছে বৰপেটা ৰোড চহৰখনৰ লগতে বিভিন্ন অসমৰ বিভিন্ন প্ৰান্তৰ মানুহে আজি সুখত ভাগি পৰিছে। তেখেতৰ যি ফ্ৰেণ্ডছ আছিল, যিটো ফ্ৰেণ্ড চাৰ্কুলাৰ, বহুত ফ্ৰেণ্ড চাৰ্কুলাৰ জুবিন গাৰ্গৰ আছিল, তেখেতে আজি দুখ প্ৰকাশ কৰিছে। এই হিচাপতে আমি পৌৰসভা বজাৰ ব্যৱসায়ী সন্থায়ো আমি আকৌ কৈছোঁ যে পৌৰসভা বজাৰ ব্যৱসায়ী সন্থায়ো আমি দুখ প্ৰকাশ কৰিছোঁ আৰু তেখেতৰ বিদেহ আত্মাৰ সদগতি আমি কামনা কৰিছোঁ। খবৰ যে সমগ্ৰ অসমবাসী আজি শোকত ম্ৰিয়মান হৈ পৰিছে। অসমৰ হাৰ্টথ্ৰব সংগীত শিল্পী, অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই। হয়, মৃত্যু চিৰন্তন সত্য, তথাপিও যে নাই এই বাতৰিটো আমি মানি ল'ব পৰা নাই। অসমৰ সংগীত জগতত যি তেখেতে উৎসাহ উদ্দীপনা আৰু চহকী কৰি থৈ গ'ল, সেইখিনি কল্পনাৰো অতীত। অকল অসমতেই নহয়, সুদূৰ বম্বে, কলিকতাতো তেখেতে সংগীত জগতখনক চহকী কৰি থৈ গ'ল। সমগ্ৰ অসমবাসীয়ে আজি দুখত ম্ৰিয়মান হৈ পৰিছে। হয়, এই মৃত্যু আমি কল্পনাৰো অতীত, আমি মানি ল'ব পৰা নাই। সেয়েহে জুবিন গাৰ্গৰ বিদেহ আত্মাৰ চিৰশান্তি কামনাৰে আমি বৃহত্তৰ বৰপেটা ৰোড ব্যৱসায়ী সন্থাৰ তৰফৰ পৰা অহাকালি আবেলি 5:30 বজাত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছোঁ। আৰু তেখেতৰ আত্মাই যাতে স্বৰ্গত বাস কৰে তাৰে কামনাৰে অহাকালি 20 ছেপ্টেম্বৰ শনিবাৰ তাৰিখে ৰাতিপুৱা 6 বজাৰ পৰা 21 ছেপ্টেম্বৰ ৰবিবাৰে সন্ধিয়া 6 বজালৈ আমাৰ বৃহত্তৰ বৰপেটা ৰোড অঞ্চলৰ ব্যৱসায়িক প্ৰতিষ্ঠান
সৰু ডাঙৰ দোকান পোহাৰ বন্ধ ৰাখি তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তিৰে আমি তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ ওলাইছোঁ। এই চেগতে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি সমগ্ৰ অসমবাসীৰ লগতে বৰপেটা ৰোডৰ আমাৰ বৃহত্তৰ বৰপেটা ব্যৱসায়ী সন্থাৰ অন্তৰ্গত ব্যৱসায়ী বন্ধুসকলক এই দুদিনীয়া বন্ধ কাৰ্যসূচীৰে আমাৰ অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ বিদেহ আত্মাৰ চিৰশান্তি কামনাৰ কাৰণে আমাক যাতে উৎসাহ যোগায় তাৰে কামনা কৰিছোঁ। আৰু সদশেষত মই অসমবাসীৰ হৈ আমি বৃহত্তৰ বৰপেটা ব্যৱসায়ী সন্থায়ো এই শোকত ম্ৰিয়মান হৈ পৰিছোঁ। অসমৰ সম্পদ, অসমৰ হাৰ্টথ্ৰব আৰু এজন কালজয়ী জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই, আৰু তেখেতৰ আত্মাৰ সদ্গতি কামনাৰ লগতে তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই বৰপেটা ৰোড পৌৰসভা বজাৰ ব্যৱসায়ী সন্থাৰ পৰা 24 ঘণ্টীয়া বৰপেটা ৰোড বন্ধৰ আহ্বান জনাইছে। আৰু আমি আশা কৰোঁ তেখেতৰ প্ৰতি সন্মান জনাই অসমৰ এই সম্পদগৰাকীৰ অকাল মৃত্যুৰ প্ৰতি আমি সকলোৱে সন্মান জনাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি অহাকালি বৰপেটা ৰোড বন্ধ ৰাখিব। আৰু অহাকালি বৰপেটা ৰোড পৌৰসভা বজাৰ ব্যৱসায়ী সন্থাৰ পৰা এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰো আয়োজন কৰিছে। তেখেতৰ আত্মাক যাতে বৈকুণ্ঠগামী হয় তাৰে কামনাৰে এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে। আৰু পুনৰ কৈছোঁ, ক'বলৈ ভাষা বিচাৰি পোৱা নাই আমি আজি ভাষাহীন, আমাৰ মাজত জুবিন গাৰ্গ নাই, এইটো আমি এতিয়ালৈকে মানি ল'ব পৰা নাই। সকলোৱে জানে যে তেখেত আমাৰ মাজত নাই, কিন্তু একচুৱেলি মনৰ পৰা আমি মানি ল'ব পৰা নাই। এয়া যেন মিছা হওক, এয়া যেন এক সপোন হওক, সকলোৰে এয়াই আশা যে এয়া এক সপোন হওক, এয়া যাতে বাস্তৱ নহয়। তো যিয়ে নহওক, আমি সকলোৱে দুখত ভাগি পৰিছোঁ। আৰু সমগ্ৰ ৰাজ্যৰ লগতে বৰপেটা ৰোডতো বিভিন্ন প্ৰান্তত তেখেতৰ আত্মাৰ বৈকুণ্ঠগামী হোৱাৰ কাৰণে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা আমি পৰিলক্ষিত কৰিছোঁ। আৰু তাৰে ফলৰূপে অহাকালি ৰাতিপুৱা 6 বজাৰ পৰা পৰহি 6 বজালৈকে 24 ঘণ্টীয়া বৰপেটা ৰোড বন্ধৰ আহ্বান জনাইছে। আৰু আশা কৰোঁ বৰপেটা ৰোডবাসীয়ে জুবিন গাৰ্গৰ প্ৰতি মৰম আৰু যি চেনেহ আছিল বা জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এই বন্ধ সৰ্বাত্মক ৰূপে সফল কৰিব বুলি আমি আশা ৰাখিছোঁ। বন্ধৰ আমি সমৰ্থক নহয় যদিও, কিন্তু তেখেতৰ আত্মাৰ কাৰণে, যিহেতু অসমৰ এগৰাকী সম্পদ হয়, তেখেতৰ আত্মাৰ সদ্গতিৰ কামনাৰে আমি এই বন্ধ ৰখাৰ কাৰণে আমিও আহ্বান জনাইছোঁ। ধন্যবাদ। আৰু এটা কথা নকলে নহয় যে এইবেলি বৰপেটা ৰোড সাৰ্বজনীন ৰাস মহোৎসৱত জুবিন গাৰ্গ অহাৰ কথা আছিল, বা জুবিন গাৰ্গক সাংস্কৃতিক সন্ধিয়াৰ দিনা জুবিন গাৰ্গ ইয়াতে সংগীত পৰিৱেশন কৰিবলৈ অহাৰ কথা আছিল বুলি আমি জানিব পাৰিছোঁ। ইয়াক কিমান দূৰ সঁচা আমি নাজানো, যদিও আমি জানিব পৰা মতে জুবিন গাৰ্গ এইবাৰ আমাৰ বৰপেটা ৰোড সাৰ্বজনীন ৰাস মহোৎসৱস্থলীত সংগীত পৰিৱেশন কৰিবলৈ অহাৰ কথা আছিল। তো আমি পাহৰিব নোৱাৰিম। আৰু জুবিন গাৰ্গৰ মৃত্যু হোৱা নাই, তেখেত আমাৰ অসমবাসীৰ সকলোৰে হৃদয়ৰ মাজত জীয়াই থাকিব। আৰু তেখেতৰ যি কালজয়ী গীত, সেয়া সকলোৰে হৃদয়ৰ মাজত জীয়াই থাকিব, এই আমি